হাৰ্ট এটেক নহ'লে হাৰ্টৰ এটা ডিভাষ্টেটিং ষ্টেজ একেবাৰে ধ্বংস হৈ যোৱা ষ্টেজলৈকে গুচি যোৱাৰ আগত আমি নিজৰ হাৰ্টৰ হেল্থটো প্ৰিভেণ্ট কৰিব পাৰোঁ, হাৰ্টৰ হেল্থটো বচাই ৰাখিব পাৰোঁ, সংৰক্ষিত কৰিব পাৰোঁ। ইয়াৰ বিষয়ে আমি আগতে আলোচনা কৰিছোঁ, কিন্তু আপোনাৰ হেল্থটো বৰ্তমান কোনটো ষ্টেজত আছে তাৰ কাৰণে আপুনি নিয়মীয়াভাৱে নিজৰ হাৰ্টৰ চেকআপ বা হাৰ্ট হেল্থৰ ৰিলেটেড চেকআপছবিলাক কৰি থাকিব লাগে। কোনকেইটা চেকআপছ কৰি থাকিলে আপুনি গম পায় যে আপোনাৰ হাৰ্টটো ঠিকে আছে নে নাই, সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম কেইটামান ব্লাড টেষ্টৰ বিষয়ে আমি আলোচনা কৰোঁ। ফাৰ্ষ্ট হৈছে কাৰ্ডিক এনজাইমছ। কাৰ্ডিক এনজাইমছ ট্ৰপটি বা ট্ৰপনিন টি, ট্ৰপনিন আই আৰু ক্ৰিয়েটিন কাইনেজ এমবি বা CKMB, এইকেইটা হৈছে কাৰ্ডিক এনজাইমছ। এইবিলাক এনজাইমছ সাধাৰণতে ৰেইজ হয় যেতিয়া হাৰ্টৰ মাছলছটো ধ্বংস হয়। চ' কেতিয়াবা অলপ পেইন বা একজেক্ট লেফ্ট ছাইডৰ চেষ্টৰ পেইন নহয়, জ পেইন, এপিগেষ্ট্ৰিক ৰিজন পেইন বা আৰ্ম পেইনৰ কাৰণে আমি নেগলেক্ট কৰিব পাৰোঁ। আৰু যদি এনেকুৱা হৈছে এইকেইটা এনজাইমছ যদি ৰেইজড হয় সেই একে সময়তে আপুনি জানিব যে আপোনাৰ হাৰ্ট এটেক হৈছে বা আপোনাৰ হাৰ্টৰ মাছলছ ডেমেজ হৈছে। তেনেকুৱা ক্ষেত্ৰত এটা মেছিভ কাৰ্ডিয়েক এৰেষ্ট বা ডেথ পৰ্যন্ত হৈ যোৱাৰ পৰা আমি বাচিব পাৰোঁ, আমি এইখিনি সময়ত যদি ডক্টৰৰ ওচৰত যাওঁ বা প্ৰপাৰ ট্ৰিটমেণ্ট এটা পাওঁ। ছেকেণ্ডটো হৈছে ফুল ব্লাড কাউণ্ট, য'ত আপোনাৰ RBC, WBC, আপোনাৰ টোটেল এনিমিয়া কিমান আছে, আপোনাৰ হিমোগ্ল'বিন কিমান, টোটেল লিউকোচাইট কাউণ্ট কিমান, গোটেইখিনি বস্তু আপোনাৰ ওলায়। আপোনাৰ যদি হিমোগ্ল'বিনৰ কাৰণে প্ৰব্লেম আছে সেইটোৰ কথা গম পোৱা যায়, যদি ইনফেক্টিভ কিছুমান ডিজৰ্ডাৰ্ছ হৈ আছে সেইটোৰ কথা গম পোৱা যায়। তাৰ লগতে আৰু 3টা টেষ্ট আছে। ফাৰ্ষ্টটো হৈছে আপোনাৰ থাইৰইড হেল্থটো ভালে থকাৰ কাৰণে, ভালে আছে নে নাই সেইটো জাজ কৰাৰ কাৰণে থাইৰইড প্ৰফাইল টেষ্ট। ছেকেণ্ডটো হৈছে আপোনাৰ বডিত কলেষ্ট্ৰল লেভেলটো কেনেকুৱা আছে বা বেছি আছে নেকি, যিটো নেকি ভৱিষ্যতত প্লেক ফৰ্মেশ্যন আৰু এথেৰস্ক্লেৰ'চিছৰ নিচিনা বেমাৰক জন্ম দিব পাৰে বা হাই ব্লাড প্ৰেছাৰক কজ কৰিব পাৰে। সেইটো ৰুল আউট কৰাৰ কাৰণে লিপিড প্ৰফাইল টেষ্ট। আৰু যদি কিবা ইনফেকশ্যনৰ কাৰণে বা এলকহলিজিমৰ কাৰণে আপোনাৰ লিভাৰ এনজাইম ডিষ্ট্ৰাকশ্যন হৈছে নেকি, ঠিকে আছে নে নাই, সেইটো ৰুল আউট কৰাৰ কাৰণে লিভাৰ ফাংচন টেষ্ট এইখিনি কৰি ল'ব লাগে। কিডনীৰ ফাংচনৰ কাৰণে, কিডনীটো ভালে আছে নাই সেইটো জনাৰ কাৰণে ব্লাড ইউৰিয়া আৰু চেৰাম ক্ৰিয়েটিনিন বুলি টেষ্টকেইটাও কৰি ল'ব পাৰি। ডায়েবেটিছটো ৰুল আউট কৰি লোৱাটো খুবেই দৰকাৰী। ডায়েবেটিছ ৰুল আউট কৰাৰ কাৰণে ফাষ্টিং চুগাৰ আৰু পষ্ট প্ৰেণ্ডেল চুগাৰ খাই উঠি ব্লাড চুগাৰ কিমান হ'ল সেইটো জাজ কৰাৰ লগতে HbA1c বা গ্লাইক'চাইলেটেড হিমোগ্ল'বিন বুলি কয়, এই হিমোগ্ল'বিনটো টেষ্ট কৰাই লোৱাটো দৰকাৰ। গ্লাইক'চাইলেটেড হিমোগ্ল'বিন যদি 6.5ৰ ওপৰত থাকে তেতিয়া মানুহজনক ডায়েবেটিক বুলি ধৰি লোৱা হয়, তেওঁৰ ডায়েবেটিছ বেমাৰ হৈছে বুলি ধৰি লোৱা হয়। আৰু যদি HbA1cৰ ভেলুটো 5.7ৰ পৰা 6.4ৰ মাজত থাকে তেতিয়া জানিব আপুনি প্ৰি ডায়েবেটিক ষ্টেজত আছে। তাৰ মানে এইটো ষ্টেজৰ পৰা আপুনি আগুৱাই গ'লে আপুনি ডায়েবেটিছত পৰিব আৰু ডায়েবেটিছ বেমাৰটো কোনো কালে কোনো ঔষধেৰে, কোনো থেৰাপিৰে, কোনো ডায়েটেৰে ভাল কৰিব নোৱাৰা এটি বেমাৰ। এইটো কণ্ট্ৰলত ৰাখিব পাৰি কিন্তু সম্পূৰ্ণ ভাল কৰিব নোৱাৰি। কিন্তু ইয়াৰে আগৰ ষ্টেজটো যিটো প্ৰি ডায়েবেটিক ষ্টেজৰ কথা আমি ক'লোঁ, সেইটো ষ্টেজত যদি আপুনি গম পায় আছে, সেইটো ষ্টেজৰ পৰা কিন্তু আপোনালোকে নিজৰ লাইফটো, নিজৰ বডিটো ধুনীয়াকৈ বচাই নৰ্মেল ষ্টেজলৈ আনিব পাৰে প্ৰপাৰ ডায়েট আৰু প্ৰপাৰ মেডিকেশ্যনৰ দ্বাৰাই। এই বিষয়ে যদি আপুনি আৰু জানিব বিচাৰিছে মোক কমেণ্ট ছেকশ্যনত ক'ব পাৰে, মই নিশ্চয় আপোনাৰ লগত কথা পাতিম। এইখিনিৰ লগতে আমি ব্লাড ইলেক্ট্ৰলাইটছৰ টেষ্ট কৰি লোৱাটো দৰকাৰ। আমাৰ হাৰ্টটো এটা ইলেক্ট্ৰিকেল কণ্ডাকশ্যন হৈ থাকে, সেই ইলেক্ট্ৰিকেল কণ্ডাকশ্যনটো ঘটে কিছুমান আয়নছৰ দ্বাৰাই, যেনেকৈ ছ'ডিয়াম আয়ন, পটেছিয়াম আয়ন, ক্লৰিন আয়ন, এইবিলাকৰ চেঞ্জ হয় চেল মেমব্ৰেইনটোৰ ইফাল সিফালে। সেই চেঞ্জটোৰ কাৰণে ইলেক্ট্ৰিকেল এক্টিভিটি এটা হয় আৰু সেইটো কাৰণে ইম্পালছ জেনেৰেট হয় আৰু আমাৰ হাৰ্টটো এটা ৰিডিমত বিট কৰে। গতিকে ইলেক্ট্ৰলাইটছৰ বহুত মহত্ব আছে আমাৰ কাৰ্ডিক হেল্থৰ ওপৰত। গতিকে ইলেক্ট্ৰলাইট আপোনাৰ বডিত ঠিকে আছেনে নাই, আপোনাৰ ব্লাডত ঠিকে আছেনে নাই সেইটো টেষ্ট কৰি লোৱাটো খুবেই জৰুৰী। তাৰ লগতে মই খুব জোৰ দিছোঁ আপোনালোকৰ ফাইব্ৰিনোজেন টেষ্টটো কৰি ল'ব লাগে। ইয়াৰ এছ'চিয়েটেড আৰু এটা আছে ক্লটিং টাইম, ব্লিডিং টাইম বুলি কয়, সেইটো চাই ল'ব লাগে। ব্লাড থিনাৰ্ছ আহে, এছপিৰিন, ৱাৰফাৰিন এনেকুৱা ধৰণৰ থিনাৰ্ছ আহে। ডক্টৰে এইকেইটা প্ৰব্লেমছৰ কাৰণে, যদি ক্লটিঙৰ কাৰণে কিবা প্ৰব্লেম থাকে
ব্লাডটো নিজে নিজে গোট মৰা বা মখা বন্ধাটো বেছি ইনক্ৰিজ হৈ যোৱা এনেকুৱা প্ৰব্লেম থাকে তেতিয়া এনেকুৱা ধৰণৰ কিছুমান মেডিকেশ্যনছ দি আপোনাৰ লাইফটো বচাব পাৰে এইখিনিৰ লগতে হোমোচিষ্টিন লেভেল ভিটামিন ডি লেভেল আৰু ইনচুলিন লেভেল এইকেইটা টেষ্ট কৰা খুবেই দৰকাৰ হোমোচিষ্টিন লেভেল যদি ৰেইজ থাকে তেতিয়া একো নহয় কিন্তু ৰেইজ লেভেলটো যদি ট্ৰিট কৰা নাযায় সোনকালে ট্ৰিট কৰা নাযায় তেতিয়াহ'লে হাৰ্ট আৰু হাৰ্ট ভেচেলছবিলাকৰ বেমাৰবিলাক হ'ব পাৰে নেক্সট হৈছে ভিটামিন ডি কিছুমানৰ ক্ষেত্ৰত কি হয় ভিটামিন ডি যদি কম থাকে তেতিয়াহ'লে এটৰভেষ্টেটিন জাতীয় যিবিলাক ষ্টেটিন জাতীয় যিবিলাক মেডিচিনছ খাই আছে সেইবিলাক মেডিচিনছে কাম নকৰে বডিক হেল্প নকৰে ব্লাড প্ৰেছাৰটো মেইনটেইন কৰাৰ কাৰণে ব্লাড প্ৰেছাৰৰ কাৰণে দিয়া হয় মেডিচিনছকেইটা কাম নকৰে যদি সেনেকুৱা হয় তেতিয়াহ'লে ভিটামিন D3ৰ অভাৱত আপোনালোকৰ হাৰ্টটো অলৰেডি আণ্ডাৰ ষ্ট্ৰেছ থাকিব পাৰে গম নোপোৱাকৈ সেইটো কাৰণে লেভেলটো এবাৰ চাই ল'ব লাগে ইনচুলিন লেভেল যদি বডিত ৰেইজ হৈ থাকে ইনচুলিনটো এনেকুৱা এটা এনজাইম আমাৰ পেংক্ৰিয়াছৰ পৰা ওলোৱাইটো এনেকুৱা এনজাইম যিটো নেকি যিকোনো চেলক বডিৰ যিকোনো চেলক সেন্সিটাইজ কৰি ৰাখে সুগাৰৰ কাৰণে মানে সুগাৰটো ডাইজেষ্ট কৰাৰ কাৰণে ইনচুলিনটোৱে মানে চেলটোক সেন্সিটাইজ কৰি দিয়ে এতিয়া যদি আপোনাৰ ইনচুলিনটোৰ ৰেজিষ্টেণ্ট হৈ যায় চেল এটা সেন্সিটাইজেশ্যন কমি যায় ব্লাডত ইনচুলিন লেভেল হাই হৈ যায় হয়তো কম হোৱাৰ কাৰণে সেন্সিটাইজেশ্যন কমি গৈছে এনেকৈ বডিটোৱে ভাবে আৰু ইনচুলিনটো হাই হৈ যায় আৰু এই ৰেইজড ইনচুলিন ইনডাইৰেক্টলি অবেচিটি ষ্ট্ৰোক কাৰ্ডিয়েক ডিজিজেছ ডায়েবেটিছ এনেকুৱা ধৰণৰ বেমাৰৰ জন্ম দিয়ে আৰু কিছুমান এনজাইমছ আছে যেনেকৈ MPO TMO এনেকুৱা ধৰণৰ এনজাইমছ আছে যিবিলাক হাৰ্ট এটেক আহিলে বা হাৰ্টটো বহুত বেছি আণ্ডাৰ ষ্ট্ৰেছ থাকিলে ব্লাডত ৰেইজ হয় TMAO তাৰমানে ট্ৰাইমিথাইলামাইন এনঅক্সাইড এইটো ৰেইজ হয় যেতিয়া আপুনি মেক্সিমাম এনিমেল প্ৰডাক্টবিলাক খায় যেনেকৈ গাখীৰ চীজ মাংস কণী মাছ ইত্যাদিবিলাক খায় তেতিয়া ৰেইজ হয় কিন্তু ইয়াৰে এটা পৰিমাণ থাকে ব্লাডত তাতকৈ বেছি ৰেইজ হ'ব নালাগে যদি তাতকৈ নিয়মিত নিৰ্ধাৰিত যিটো পৰিমাণ আছে তাতকৈ যদি বেছি ৰেইজড হয় তেতিয়া ই হাৰ্টৰ যিবিলাক আৰ্টাৰিজ আছে মানে আমাৰ ধমনীবিলাক আছে সেইবিলাকৰ বেমাৰবিলাক কজ কৰে গতিকে হাৰ্ট এটেক বা ষ্ট্ৰোকৰ কাৰণে ডাইৰেক্টলি ৰেছপনচিবল হয় ইয়াৰে লেভেলটো ইজিলি কমাব পাৰি আপুনি কেইসপ্তাহমান ভেজিটেৰিয়ান ডায়েট খালে ডেফিনেটলি এইটো ভেজিটেৰিয়ান মানে গাখীৰ নোহোৱা ভিগান ডায়েট খালে ডেফিনেটলি এইটো বহুতখিনি কমি আহে ইয়াৰ লগতে ইউৰিন টেষ্ট কৰিব পাৰে ইউৰিনৰ ছুগাৰ টেষ্ট থাকে ইউৰিন ডায়েবেটিছ হৈছেনে নাই বা কিমান লেভেললৈকে আছে তাৰপিছত ইউৰিনৰ ক্ৰিয়েটিনিন আৰু এলবুমিনৰ ৰেচিঅ'টো চাই ক্ৰিয়েটিনিন এলবুমিন ৰেচিঅ'টো চালে তাত গম পোৱা যায় যে ব্লাড ভেচেলছবিলাক ডেমেজ হ'লে এইটো ইউৰিনত পোৱা যায় তাৰ লগত কিডনীৰ প্ৰব্লেম থাকিলেও বা ৰেনাল ফেইলিয়াৰ থাকিলেও এনেকুৱা ধৰণৰ প্ৰব্লেম ৰেইজড এটা লেভেল দেখা যায় এইখিনিৰ লগতে ECG কৰিব পাৰি চবে আমি জানো ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম ECG কৰিব পাৰি কিন্তু ECG একেবাৰে নিৰ্ধাৰিত ফিক্সড টেষ্ট নহয় কিছুমানে হাৰ্টৰ হেল্থৰ কাৰণে ECG ৰিলেটেড বেলেগ টেষ্টবিলাক কৰায় ট্ৰেডমিল টেষ্ট থাকে ষ্ট্ৰেছ টেষ্ট বুলি কয় এনেকুৱা ধৰণৰ টেষ্টটো কৰাই চাব পাৰি আজিকালি এনজিঅগ্ৰাম কৰাই চাব পাৰি তাৰ লগতে আজিকালি MRI কৰে MRIৰ লগত আপোনালোকে এটা স্পেচিয়েল টাইপ অফ CT স্কেন কৰা হয় হাৰ্টৰ যাক কোৱা হয় কৰোনাৰী কম্পিউটেড টমোগ্ৰাফি এনজিঅগ্ৰাম CCTA আকৌ এবাৰ আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক যিমান পাৰি সিমান নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত হাৰ্ট এটেক বা হাৰ্ট ডিজিজ ৰিলেটেড এৱেৰনেছটো আমাৰ ছ'চাইটিত হোৱাটো বহুতেই প্ৰয়োজনীয় আপুনি এনেকুৱা ধৰণৰ কণ্টেণ্ট যদি আৰু চাই থাকিব বিচাৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক মই নিশ্চয় এনেকুৱা ধৰণৰ কণ্টেণ্ট লৈ আপোনাৰ ওচৰলৈ আকৌ উভতিম আপোনালোকৰ যদি আৰু নিজৰ কিবা জানিবলগীয়া আছে আপুনি মোক কমেণ্ট ছেকশ্যনত লিখিব পাৰে এতিয়ালৈকে ষ্টে কানেক্টেড Stay safe.